পুৱাৰ পক্ষী নিৰীক্ষণেৰে শুভাৰম্ভ ঘটিল পানীদিহিং মহোৎসৱ 2024। শিৱসাগৰ জিলাত অৱস্থিত পানীদিহিং পক্ষী অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে পানীদিহিং মহোৎসৱ। বিবিধ থলুৱা আৰু পৰিভ্ৰমী পক্ষীৰ আগমন ঘটা পানীদিহিঙক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে এদল যুৱক যুৱতীয়ে। স্থানীয় কেইজনমান যুৱকে পানীদিহিঙক নৰূপত তুলি ধৰাৰ বাবে লৈছে বিশেষ পদক্ষেপ। পানীদিহিঙৰ নিৰিবিলি পৰিৱেশত পক্ষীৰ নিৰীক্ষণ, কেনভাছ পেইণ্টিঙকে ধৰি আয়োজন কৰা হৈছে কেইবাটাও আকৰ্ষণীয় অনুষ্ঠান। আমাৰ দিনজুৰীয়া কাৰ্যসূচী আছে, বিভিন্ন ফ্ৰীলান্স ছিংগাৰ আহিব, আৰ্ট কম্পিটিশ্যন, এছে কম্পিটিশ্যন আহিব। যোনে যেনেকৈ পাৰে নিজৰ কলা কৃষ্টি সংস্কৃতি পানীদিহিঙৰ এই ফেষ্টিভেলত আজি প্ৰদৰ্শিত হ'ব। বুধবাৰে পুৱা পক্ষী বিশেষজ্ঞৰ নেতৃত্বত টুৰিষ্ট গাইড আৰু স্থানীয় যুৱক যুৱতীসকলে অংশ লয় পক্ষী নিৰীক্ষণ অনুষ্ঠানত। দীৰ্ঘদিনে প্ৰচাৰ আৰু প্ৰসাৰ তথা সংস্কৰণৰ অভাৱত প্ৰায় উপেক্ষিত হৈ আছিল এই পক্ষী অভয়াৰণ্যখন। চাওক, আজি পোনপ্ৰথমবাৰৰ বাবে পানীদিহিং পক্ষী অভয়াৰণ্যৰ কাষত আমি পানীদিহিং ফেষ্টিভেল আয়োজন কৰিছোঁ। আৰু এই ফেষ্টিভেলৰ প্ৰথম কাৰ্যসূচী যিটো আমি এটা ৰাখিছিলোঁ বাৰ্ড ৱাটছিং প্ৰগ্ৰেম, আৰু এই পক্ষী নিৰীক্ষণ যিটো কাৰ্যসূচী আছে তাত আমি পক্ষী বিশেষজ্ঞ মাতি আনিছিলোঁ। আৰু তেখেতে ইতিমধ্যে আপোনালোকে গম পাইছে যে গোটেই দলটো টুৰিষ্ট গাইড আছে, স্থানীয় যুৱক যুৱতী আছে, তেওঁলোকে ইতিমধ্যে পানীদিহিঙৰ পক্ষী নিৰীক্ষণৰ বাবে তেওঁলোক গৈছে। আৰু ক'ব লাগিব যে আমি স্থানীয় যুৱক যুৱতী আৰু গাইডসকলক এইকাৰণে ইনভলভ কৰিছোঁ যাতে ভৱিষ্যতে তেওঁলোকে চৰাইখিনিৰ বিষয়ে শিকি আৰু পাছত ইয়াত অহা পৰ্যটকসকলক তেওঁলোকে সেই চৰাইবোৰৰ বাবে চৰাইবোৰ দেখুৱাই এটা ইনকাম চ'ৰ্চ হয়। চাওক, পানীদিহিংটো মানে পক্ষী বহুত আছে, কিন্তু ইয়াত যেনেধৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত তেনেকুৱা কোনো ব্যৱস্থা এতিয়ালৈকে কৰা নাই। কিন্তু আমি শুনি আছোঁ যে ইতিমধ্যে পানীদিহিঙৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি আশাবাদী ভৱিষ্যতে এই পানীদিহিং পক্ষী অভয়াৰণ্যৰ এটা সুস্থিৰ পৰিৱেশ আহিব, বিভিন্ন পৰ্যটক আহিব, স্থানীয় যিসকল লোক আছে তেওঁলোকে এই পৰ্যটনস্থলীক লৈ তেওঁলোকো স্বাৱলম্বী হ'ব। উল্লেখ্য যে ইতিমধ্যে এই মহোৎসৱলৈ আগমন ঘটিছে অসমৰ লগতে দেশ বিদেশৰো বহু পৰ্যটক, প্ৰকৃতিপ্ৰেমী আৰু চৰাইপ্ৰেমী লোকৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।